নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানে চকা ঘূৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাইকেলৰ নগাঁৱৰ প্ৰায় ২৭ কিলোমিটাৰ পথ চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰীগৰাকীয়ে বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিলে কেইবাখনো আঁচনিৰ আধাৰশিলা নিৰ্বাচন আহিছে চাইকেলৰ চকা ঘূৰিছে পেডেল মাৰি আগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পাছে পাছে এটা বৃহৎ চাইকেল সমদল ১-২ নহয় ২৫ কিলোমিটাৰ চাইকেল চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত এই চাইকেল সমদলত ভাগ ল'লে মন্ত্ৰীগৰাকীয়ে নেহেৰুবালিৰ পৰা দেওধৰলৈ ২৫ কিলোমিটাৰ চাইকেল চলালে দীঘলীয়া সমদলত মন্ত্ৰীগৰাকীৰ চাইকেলৰ কাষে কাষে দৌৰিলে নিৰাপত্তাৰক্ষী কেইগৰাকীয়ে চাইকেল সমদলটোৰ মাজতে বিভিন্ন স্থানত মন্ত্ৰীগৰাকীক আদৰণি জনালে নগাঁওবাসীয়ে দীঘলীয়া যাত্ৰাত পিছে ক'তো ভাগৰুৱা যেন দেখা নগ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই চাইকেল সমদলৰ লগতে কেইবাটাও কাৰ্যসূচীৰে পুৱাৰ ভাগতে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত হেলিকপ্টাৰেৰে উপস্থিত হয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাইকেল ৰেলীৰ পাছতে ঢেকিয়াজুলিৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ স্থান পৰিদৰ্শনৰ বাবে ৰাওনা হয় মন্ত্ৰীগৰাকী বিয়লি পুনৰ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত হেলিকপ্টাৰ যোগে উপস্থিত হৈ CIDF আঁচনিৰ অধীনত নিৰ্মাণ হ'ব লগা নতুন বজাৰ মাৰ্কেটৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অনুসূচিত জাতি ছাত্ৰীবাসৰ আধাৰশিলা স্থাপনৰ লগতে 4খন নতুন আঁচনিৰ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আহিছে মই ইতিমধ্যে 5টা সমষ্টিত চাইকেল দি ৰাইজক কথা পাতিলোঁ আজি নগাঁও অহাকালি বৰচলা তাৰ পিছদিনা কমলপুৰ গতিকে এনেকৈ মই ৰাইজৰ লগত যিমান পাৰোঁ লগ হ'ব চেষ্টা কৰিছোঁ সন্ধ্যা নগাঁৱত বহু প্ৰত্যাশিত ক্লক টাৱাৰৰ শুভ উদ্বোধনৰ সূচী নগাঁৱতে বেংগলী সন্মিলনৰ এখন সভাত অংশগ্ৰহণ কৰি RIDF আঁচনিৰ পথৰ আধাৰশিলা স্থাপনৰ বাবে বেবেজিয়ালৈ ৰাওনা হোৱাৰ সূচী আছে হিমন্ত বিশ্ব শৰ্মাৰ এই ব্যস্ত সূচীৰ আৰম্ভণিতে নগাঁৱত 25 কিলোমিটাৰ চাইকেল চলাই হিমন্ত বিশ্ব শৰ্মাই যেন মধ্য অসমত আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট নিজ সমষ্টিতে প্ৰতিবাদৰ সন্মুখীন হ'ল নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া পথৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ সমষ্টিবাসীৰ ক্ষোভৰ সন্মুখীন হ'ল দেৱব্ৰত শইকীয়া নাজিৰা সমষ্টিৰ ডিমৌ কিনাৰ পথৰ আধাৰশিলা আৰু কামৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত আছিল বিধায়কগৰাকী একেটা পথৰে 2011 চনতো স্থাপন কৰা হৈছিল আধাৰশিলা একেটা পথৰে পুনৰ আধাৰশিলা স্থাপন কৰিবলৈ যোৱাৰ সময়তে সমষ্টিবাসীৰ ক্ষোভৰ সন্মুখীন হ'ল দেৱব্ৰত শইকীয়া অনুষ্ঠানতে স্থানীয় কেইজনমান যুৱকে প্ৰতিবাদ কৰি আমাক আধাৰশিলা নালাগে ৰাস্তা লাগে বুলি শ্লোগান দিলে আমি দেখুৱাম সেই দৃশ্য কেনেধৰণে ৰাইজ ক্ষোভিত হৈ পৰিছিল ৰাইজে কেনেকৈ দাবী জনাইছিল একেটা ৰাস্তাকে পুনৰ আধাৰশিলা স্থাপন কৰিবলৈ অহাৰ বাবে ৰাইজ ইমানেই ক্ষোভিত হৈ পৰে যে বিধায়কগৰাকীৰ সন্মুখতে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লয় আৰু এই কেইগৰাকীমান যুৱকে তাত উল্লেখ কৰে যে আমাক আধাৰশিলা নালাগে এইবাৰ আমাক পথ লাগে কি হৈছিল আৰু দেখুৱাম ৰাইজৰ মত আছে যদি আজি কৰিব নালাগে মোৰ আপত্তি নাই কইলে কি হ'ব স্যাৰ কই কি ৰাস্তা লাগে না আধাইলা লাগে ৰাস্তা লাগে সুধিছো নিৰ্বাচনৰ আগত আধাইলা নচলিব ৰাস্তা আধাইলা নচলিব
নচলিব নচলিব কাম নাই 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 হ'ল নহয় এতিয়া মই আহোঁ এতিয়া ৰাইজে আধাইলে যদি ৰাইজে আধাইলে বলক আমি যাওঁ ৰাস্তা লাগে আধাইলে ৰাস্তা লাগে আমাৰ ৰাস্তা লাগে আধাইলে ৰাস্তা লাগে ৰাস্তা লাগে আধাইলে ৰাস্তা লাগে নিৰ্বাচন কৰা আধাইলে ৰাজনীতি নচলিব 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 নিৰ্বাচন কৰা আধাইলে ৰাজনীতি নচলিব 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 নিৰ্বাচন কৰা আধাইলে ৰাজনীতি নচলিব 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 কাম নাই কাম নাই কাম নাই কাম নাই কাম নাই কাম নাই কাম মিছলিয়া কাম মিছলিয়া নহয় শুনা ৰাস্তা হ'ব ৰাস্তা লাগে আপুনি কৈ দিলে মই পৰীক্ষা মই মিছ কৰিছোঁ এতিয়া মই আজি আপোনাৰ আগত নেকি নাথাকিলে মই ফাৰ্মাচিষ্ট কৰি থাকিলোঁ এতিয়া আপুনি যদি ৰাস্তাটো বনাই দিলে যদি 11 চনত দিবা আপুনি পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ৰাজহুৱা মঞ্চত জুবিনে কৰা এটা মন্তব্যৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে মহিলা আয়োগে কিন্তু কি কৈছিল জুবিনে পুনৰ বিতৰ্কত জুবিন গাৰ্গ এইবাৰ জুবিনৰ বিৰুদ্ধে ৰাজহুৱা মঞ্চত মহিলাক অশালীন মন্তব্য কৰাৰ অভিযোগ মহিলা আয়োগে নিজাববীয়াকৈ ৰুজু কৰিলে গোচৰ আমি এটা চিঠি পাইছোঁ ওমেন কমিশ্যনৰ পৰা আৰু ওমেন কমিশ্যনৰ যি নিৰ্দেশনা সেইমতে আমি তাত কাম কৰি আছোঁ এটা ভিডিঅ' ক্লিপ শেহতীয়াকৈ এই ক্লিপটোক লৈ ছ'চিয়েল মিডিয়াত দেখা গৈছে ব্যাপক চৰ্চা এটা প্ৰতিষ্ঠানৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল শিল্পীগৰাকী অনুষ্ঠানটোত মঞ্চত ঘুকি গাই কথা কৈ থকাৰ মাজতেই জুবিনে এৰিলে এক অশালীন বাক্য শিল্পীগৰাকীৰ এনে মন্তব্যৰ পিছতেই সামাজিক মাধ্যমত কঠোৰ সমালোচনা জুবিন গাৰ্গক যাক লৈ জুবিনৰ বিৰুদ্ধে শেহতীয়াকৈ গোচৰ ৰুজু কৰিলে অসম মহিলা আয়োগে এই ঘটনাৰ সঠিক তদন্ত কৰিবলৈ আৰক্ষী আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে মহিলা আয়োগে অৱশ্যে ভুক্তভোগী ঘোষিকাগৰাকীয়ে এই পৰ্যন্ত আগবঢ়োৱা নাই কোনো মন্তব্য বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুনৰ অসম ভ্ৰমণক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ 7 ফেব্ৰুৱাৰী ঢেকিয়াজুলিৰ ভোটপাৰাত অনুষ্ঠিত হ'বলগীয়া বিশাল জনসভাৰ বাবে প্ৰস্তুতি চলিছে যুদ্ধকালীন ৰূপত ইপিনে প্ৰধানমন্ত্ৰীৰ জনসভাক লৈ নিশা মঙলদৈত উপস্থিত হৈ বিজেপি কৰ্মীৰ সৈতে আলোচনাটো মিলিত হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 7 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী মোদীয়ে পাতিব জনসভা জেৰেঙাৰ দৰে হেৰেঙা যাতে নহয় জনসভা তাৰ বাবে হস্তম ৰাজ্যৰ গেৰুৱা শিবিৰ মঙলবাৰে মঙলদৈত দৰং আৰু ওদালগুৰিৰ বিজেপি কৰ্মীসকলেৰে মন্ত্ৰী হিমন্তই আলোচনাত মিলিত হৈ প্ৰধানমন্ত্ৰীৰ জনসভা জনসমুদ্ৰলৈ পৰিণত কৰিবলৈ জনালে আহ্বান প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তাকে নিজ নিজ বুথৰ পৰা 60ৰ পৰা 100জনকৈ বিজেপি সমৰ্থকক নিবলৈ আহ্বান জনালে মন্ত্ৰী হিমন্তই অহা 7 তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ঢেকিয়াজুলিলৈ আহিব গতিকে তেখেতৰ সভাখনত আমাৰ কাৰ্যকৰ্তাসকলে কিদৰে অংশগ্ৰহণ কৰিব তাৰ বিষয়ে আলোচনা কৰাৰ কাৰণে মই মঙলদৈত আহিছিলোঁ ইফালে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণক লৈ ঢেকিয়াজুলিত চলিছে যুদ্ধকালীন তৎপৰতা স্বাধীনতা সংগ্ৰামীৰ তেজেৰে ৰঞ্জিত শহীদ নগৰী ঢেকিয়াজুলিৰ ভোটপাৰাৰ জনসভাতেই প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰস্তাৱিত বিশ্বনাথ মেডিকেল কলেজ আৰু চৰাইদেউ মেডিকেল কলেজৰ লগতে অসমমাল আঁচনিৰ 500 কোটি টকীয়া পথ নিৰ্মাণৰ শুভাৰম্ভ কৰিব সভাস্থলীত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত থকা এছপিজি আৰু এনএছজিৰ দল উপস্থিত হৈ নিৰাপত্তা ব্যৱস্থা তন্নতন্নকৈ নিৰীক্ষণ কৰিছে আনহাতে সভাৰ অস্থায়ী মঞ্চ নিৰ্মাণ কাম ক্ষিপ্ৰতাৰে চলি থকাৰ লগতে 3খনকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হৈছে সমান্তৰালভাৱে চলি আছে পথ নিৰ্মাণৰ কামো তেখেতৰ আগমন স্বাধীনতাৰ পিছত আহাৰ কাৰণে আৰু ৰাইজে প্ৰধানমন্ত্ৰী আহাৰ কাৰণে দলে বলে আহাৰ যি অপেক্ষা গাড়ী মটৰ নালাগে আমি খোজকাঢ়ি প্ৰধানমন্ত্ৰীৰ সভাস্থলীত আহিব বুলি আমাক জনাইছে আৰু 3 লাখ 4 লাখতকৈ অধিক মানুহ আহিব বুলি এটা আশা কৰিছে PWD ডিপাৰ্টমেণ্টৰ পৰা ৰাস্তা বনাই আছে হেলিপেড বনাই আছে মঞ্চ তৈয়াৰ কৰা হৈ আছে 7 ফেব্ৰুৱাৰীৰ মোদীৰ জনসভাত শোণিতপুৰ ওদালগুৰি দৰং নগাঁও বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ পৰা কেইবা লাখ লোকৰ সমাগম হোৱাৰ আশা প্ৰকাশ কৰিছে বিজেপি শিবিৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে এই অঞ্চলসমূহলৈ গৈ ৰেলী উলিয়াই সমৰ্থকক সভালৈ টানি অনাৰ
জোৰদাৰ চেষ্টা অব্যাহত ৰাখিছে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ডিফুত খাদ্যত বিষক্ৰিয়া হৈ প্ৰাণ গ'ল এগৰাকী গাঁওবুঢ়াৰ। 22টি শিশুসহ অসুস্থ হৈ চিকিৎসাধীন হৈ আছে 151 গৰাকী লোক। ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতালত আয়োজিত অনুষ্ঠানত লঘু আহাৰ খাই অসুস্থ হৈ পৰিছিল এই লোকসকল। ডিফুত খাদ্যত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু হোৱা লোকজনৰ নাম কাংবুঢ়া বে। কাংবুঢ়া বে ঘৰ বকলীয়াঘাটৰ মণ্ডল বে গাঁৱত। বিজেপি দলৰ পৃষ্ঠ প্ৰমুখ আছিল কাংবুঢ়া বে। মঙলবাৰে ডিফুৰ এখন সভালৈ আহিছিল লোকজন। সভাত পেকেট লাঞ্চ খাই খাদ্যত বিষক্ৰিয়া হৈছিল লোকজনৰ। নিশা মূৰৰ বিষ, বমি আৰু পায়খানা হৈ লোকজনৰ মৃত্যু হয়। শিশুসহ 151জন লোক অসুস্থ হৈ পৰে। মঙলবাৰে ডিফুৰ DMCHত অনুষ্ঠিত হৈছিল সভাখন। আক্ৰান্তসকলৰ ভিতৰত আছে 22টি শিশু। MBBS শিক্ষাবৰ্ষৰ আনুষ্ঠানিক শুভাৰম্ভ উপলক্ষে অনুষ্ঠিত হৈছিল সভাখন। এই ঘটনাৰ পিছতে নিশাই DMCHত উপস্থিত হয় জিলা উপায়ুক্ত চন্দ্ৰদত্ত সিনহা। আনহাতে সভাত বিৰিয়ানী যোগান ধৰিছিল গুৱাহাটীৰ NSMে। একেটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। 145 ব্যক্তিয়ে ইয়াত পেকেট লাঞ্চ খাই পেলাই বিশেষকৈ ডায়েৰিয়া হৈছে, ডিচেণ্ট্ৰি হৈছে। তাৰপিছত ডিফু মেডিকেল কলেজ এডমিট কৰা হৈ গ'ল আৰু 28 লগে ডিচাৰ্জ কৰা হৈছে, লগে লগে ট্ৰিটমেণ্ট কৰাৰ পৰা ভাল হৈ গ'ল। তাৰপিছত 28 ডিচাৰ্জ কৰাৰ পিছত 117 আছে। 117ৰ পেচেণ্ট এতিয়া মেডিকেল ষ্টাফ গোটেইখিনি ডক্টৰ গোটেইখিনি চাই এতিয়া আৰু ডিচাৰ্জ কৰা আজিৰ ভিতৰতে প্ৰায় 30জন ডিচাৰ্জ কৰা হ'ব। আৰু এডাল 72 আৰু চিলড্ৰেন ল'ৰা ছোৱালী টোটেল আছে 45। ইনকুৱাৰীকে এতিয়া আমি এইটো ল' এণ্ড অৰ্ডাৰ দিম, যিটো কেনেকৈ হৈছে গোটেইখিনি এইটো ইনকুৱাৰী কৰা হ'ব। আৰু ইনকুৱাৰী কৰিব যিটো আইনে যিটো সেইটো মানে আইনে ব্যৱস্থা ল'ব। ডিফুৰ খাদ্য বিষক্ৰিয়াক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হয়, মোৰ হাতত আছে যে টোটেল 145জন পেচেণ্টে ৰিপৰ্ট কৰিছিলে, ডিছচাৰ্জ হৈছে 28জন, 117 গৰাকী পেচেণ্ট এতিয়াও চিকিৎসাধীন হৈ আছে। অল আৰ ডুইং ফাইন। আৰু এইখিনি মই নিজেও খাইছিলোঁ একেটা জেগাৰ পৰাই। বৰ্তমানলৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 145জন লোক। ইয়াৰে 113জনক চিকিৎসা প্ৰদান কৰা হৈছে, 28জনৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে কেন্দ্ৰই। অসমত আইনজ্ঞ থকাৰ পিছতো বিষয়টো আগ নাবাঢ়িল। ই অসমৰ বাবে এক অপমান, এই মন্তব্য কৰিলে সাংসদ অজিত কুমাৰ ভূঞাই। আচৰিত কথা, এই 6 নং দফা যিখন বিশেষজ্ঞ কমিটি গঠন কৰা হ'ল আৰু যাৰ লগত অসমীয়া জাতিৰ ভৱিষ্যতৰ প্ৰশ্নটো নিহিত হৈ আছে, অস্তিত্বৰ প্ৰশ্নটো। গতিকে সেই কমিটিখনৰ এনেকুৱা এটা দফা হ'ল যে তাৰ অধ্যক্ষগৰাকী জাষ্টিছ বিপ্লৱ শৰ্মাই নতুন দিল্লীলৈ আহি প্ৰতিবেদনখন দাখিল কৰাৰ সুযোগ নাপালে। আৰু নেপালে তাৰপিছত আমাৰ সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেইখন ক'ত আছে, কি কথা একো স্পষ্টকৈ নকয়। গতিকে আজি এনেকুৱা এটা হৈছে যে সেইখন প্ৰতিবেদন ক'লৈ গ'ল কোনেও নাজানে, কি হ'ল একো ঠিক নাই। কিন্তু তাকে কেন্দ্ৰ কৰি ৰাজনীতিত ঠিক পূৰা দমে চলি আছে। সেই ৰাজনীতি হ'ল নিৰ্বাচনী ৰাজনীতি। নিৰ্বাচনত জিকিবৰ কাৰণে এই ধৰণৰ আমাৰ আৱেগক লৈ পেলাই খেলা হৈছে। এলায়েন্স মানেই হ'ল এটা বুজাবুজিয়ে হৈছে মহাজোঁট। গতিকে মহাজোঁটত যেতিয়া থাকিব তাত নিশ্চয় আমি বিগ ব্ৰাদাৰৰ শব্দটোৱে জটিলতাৰ সৃষ্টি হৈছে। সেইকাৰণে মই কৈছোঁ তাত কোনো বিগ ব্ৰাদাৰৰ কথা নাই, কেৱল ছিনিয়ৰ পাৰ্টনাৰ তেওঁলোক। এইটোতো কোনো অস্বীকাৰ কৰা নাই। বৃহৎ দল হিচাপে কংগ্ৰেছ আমাৰ ছিনিয়ৰ পাৰ্টনাৰ। গতিকে তেওঁলোকৰ ভূমিকা থাকিব, তেওঁলোকৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব, উল্লেখযোগ্য হ'ব, এইটো কোনেও অস্বীকাৰ কৰা নাই। কিন্তু বিগ ব্ৰাদাৰ এই কথাটো কৈ দিলে এটা মই ভাবোঁ মহাজোঁটৰ ৰাজনীতিত এটা হ'ব লাগে।
এফালে শিক্ষা খণ্ডত সৰ্ববৃহৎ নিযুক্তিৰ কুচকাৱাজ ৰাজ্য চৰকাৰৰ আৰু আনফালে সৰ্বশিক্ষা কাৰ্যালয়ৰ সন্মুখত স্থায়ী নিযুক্তিৰ প্ৰতিবাদ ২৯,৭০০ শিক্ষকৰ নিযুক্তিৰ দিন ঘোষণাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিল সৰ্বশিক্ষা কাৰ্যালয়ৰ চৌহদ কেইবাটাও দাবীৰে সৰ্বশিক্ষা কাৰ্যালয় উত্তাল কৰি তুলিলে শ শ প্ৰতিবাদকাৰীয়ে এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ এফালে শিক্ষা খণ্ডত সৰ্ববৃহৎ নিযুক্তিৰ কুচকাৱাজ অহা ৫ তাৰিখে দিনৰ ১১ বজাত ৰাজ্য চৰকাৰে শিক্ষা বিভাগত প্ৰায় ২৯,৭০০ শিক্ষকক নিযুক্তি দিব আনফালে সৰ্বশিক্ষা কাৰ্যালয়ৰ সন্মুখত স্থায়ী নিযুক্তিৰ প্ৰতিবাদ ৰাজ্যত ২৯,৭০০ শিক্ষকৰ নিযুক্তিৰ দিন ঘোষণা কৰাৰ পিছতে প্ৰতিবাদত বহিল সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ অধীনত থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল বুধবাৰৰ প্ৰতিবাদৰ দৃশ্য এয়া বেতন সুৰক্ষাসহ চাকৰিৰ বয়স ৬০ বছৰলৈ সুনিশ্চিত কৰা সপ্তম দৰমহা আয়োগৰ দৰমহা গাঁথনি ১০০% কৰাকে ধৰি কেইবাটাও দাবীত সৰ্বশিক্ষা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল কেইবাশ প্ৰতিবাদকাৰী প্ৰথম কথা হ'ল সৰ্বশিক্ষাৰ কৰ্মচাৰীসকলক ৬০ বছৰ চাকৰি নিশ্চিত কৰিব লাগে আৰু আমি ১৯ মাহে নোপোৱা বকেয়া ধন অনতিপলমে আদায় দিব লাগে আৰু আমাৰ যিসকল মৰগীয়া বানচখিনি আমি পোৱা নাই মিছনৰ জিলা আৰু খণ্ড পৰ্যায়ৰ সকলো দৰমহা সকলোবোৰ বিসংগতি দূৰ কৰিব লাগে মিছনৰ বিভিন্ন পৰ্যায়ত ফিক্স পে আৰু দৈনিক মজুৰি ভিত্তিত কাম কৰি থকা কৰ্মচাৰীসকলক উপযুক্ত ন্যায় প্ৰদান কৰিব লাগে সপ্তম দৰমহা আয়োগৰ দৰমহা গাঁথনি ১০০% আমাৰ ক্ষেত্ৰত লাগু কৰিব লাগে একেদৰে প্ৰতিবাদত নামিল নিম্ন প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় বৰ্গৰ সহকাৰী শিক্ষকসকল ২০১৩ বৰ্ষত প্ৰাদেশিকীকৰণ হোৱা নিম্ন বিদ্যালয়ৰ পৰা বাদ পৰা শিক্ষকসকলে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ বিভাগীয় মন্ত্ৰীক বহুবাৰ কোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাত এওঁলোকে সাব্যস্ত কৰিছে প্ৰতিবাদ আজি আমি ইয়াত প্ৰতিবাদ কৰিবলগীয়া এটাই কাৰণ হৈছে যে বিজেপি চৰকাৰে আমাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় সহকাৰী শিক্ষকসকলক পদ প্ৰাধিকৰণ কৰিম বুলি তেখেতসকলে আশ্বাস দিছিল কিন্তু নিৰ্বাচন আহি আছে কিন্তু তেখেতসকল নিৰ্বাচনৰ আগত সকলো সমস্যা সমাধান কৰিম কৈছিল কিন্তু আমাৰ সমস্যা সমাধান কৰিব বিচৰা নাই গতিকে আজিও শিক্ষামন্ত্ৰী মহোদয়ক আমি লগ কৰি তেখেতক স্মাৰকপত্ৰ দিছিলোঁ কিন্তু তেখেতে আমাৰ বিষয়লৈ একো মন্তব্য আগবঢ়োৱা নাই কেতিয়া সমাধান হ'ব নিজৰ অধিকাৰৰ দাবীত ৰাজপথত নমা এইসকল শিক্ষকৰ সমস্যা কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি মালাকৰ নিউজ 18 অসম নৰ্থ ইষ্ট